নমস্কাৰ আমি প্ৰতিদিনৰ দৰে আজিও বিশ্লেষণমূলক ভিডিও আপোনালোকলৈ লৈ আহিছো। আপোনালোকে জানে এইকেদিন শিৱসাগৰত অতিকৈ চৰ্চাত থকা এজন জাতীয়তাবাদী নেতা বিলাসী থানা নেতা শৃংখল চলিহা। শৃংখল চলিহাই হেনো ৰাজনীতিলৈ আহিব আৰু ৰাজনীতিলৈ আহি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে নিৰ্বাচনী যুঁজত অংশগ্ৰহণ কৰিব আৰু সেই কথা সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতৰ ভাতৃ শৃংখল চলিহালৈ ওয়েলকাম জনাইছে আৰু যদি লুইনজ্যোতি গগৈ দলৰ পৰা অখিল গগৈৰ বিৰুদ্ধে শৃংখল চলিহাই নিৰ্বাচনত অংশগ্ৰহণ কৰে তেতিয়াহলে বিধায়ক অখিল গগৈ ডাঙৰীয়াই শৃংখল চলিহাক 2 লাখ টকা নিৰ্বাচন খেলিবৰ কাৰণে তেখেতে উপহাৰ দিব বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে আৰু তাৰ পিছতে আমি দেখিবলৈ পাওঁ যে শৃংখল চলিহাই পুনৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গৰাকী কটাক্ষ কৰি কয় যে তেখেতক বিলাসী থানা নেতাই বা নেতা কৰ্মীসকলে তেখেতক সহযোগ কৰিব, গতিকে অখিল গগৈ ডাঙৰীয়াৰ পৰা তেখেতক কোনো পইচা প্ৰয়োজন নাই। এতিয়া প্ৰশ্ন হয় শিৱসাগৰত কেনেকৈ অখিল গগৈ ডাঙৰীয়া আৰু শৃংখল চলিহাৰ মাজত সংঘাত হৈছে এই কথাখিনি ৰাইজে অৱগত নহয়। কিন্তু আজি গুৱাহাটীত অখিল গগৈ ডাঙৰীয়াক সাংবাদিকে এক প্ৰশ্ন কৰে আৰু কয় যে শৃংখল চলিহাই অখিল গগৈয়ে যি নিৰ্বাচন খেলিবৰ কাৰণে 2 লাখ টকা দিব সেই 2 লাখ টকা নালাগে বুলি কৈছে আৰু তেতিয়াই অখিল গগৈ ডাঙৰীয়াই হাঁহি হাঁহি সংবাদ মাধ্যমৰ সন্মুখত তেখেতে কয় যে ভালেই হৈছে মোৰ 2 লাখ টকা বাচিলে। আপোনালোকক দৃশ্য দেখাই আছো চাওক, এয়া গুৱাহাটী শিল্পগ্ৰামত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু তেখেতে শৃংখল চলিহাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে আৰু হাঁহি কয় যে ভালেই হ'ব মোৰ 2 লাখ টকা ৰেহাই হল। এতিয়া প্ৰশ্ন হয় শিৱসাগৰত সঁচাকৈ শৃংখল চলিহাই নিৰ্বাচন খেলিব নেকি? শৃংখল চলিহাই লুইনজ্যোতি কথা কিয় সামাজিক মাধ্যমত লিখিবলগীয়া হৈছে? লুইনজ্যোতি দলৰ পৰা সঁচাকৈ শৃংখল চলিহাই নিৰ্বাচন খেলিলে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে জিকি আহিব পাৰিবনে? এই প্ৰশ্ন এটো কাৰণে অৱকাশ হৈছে কাৰণ আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি শৃংখল চলিহাই অখিল গগৈ ডাঙৰীয়াৰ মুক্তি দাবীত প্ৰতিবাদ কৰিছিল। অখিল গগৈ ডাঙৰীয়াই যেতিয়া জেলত থাকি নিৰ্বাচন খেলিছিল শৃংখল চলিহাই সহায় কৰিছিল আৰু অখিল গগৈ ডাঙৰীয়া ওলাই অহাৰ পিছত বহু সময় একেলগে শৃংখল চলিহা আৰু অখিল গগৈ ডাঙৰীয়াই কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত বিশেষকৈ লোকসভা নিৰ্বাচনৰ সময়তে শৃংখল চলিহা আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত সংঘাত দেখিবলৈ পোৱা গ'ল। কিছুৱে সামাজিক মাধ্যমত লিখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াক শৃংখল চলিহাই ডাইৰেক্ট সহায়ৰ কথা ক'ব নোৱাৰি অখিল গগৈ ডাঙৰীয়াক কৈছিল আৰু অখিল গগৈ ডাঙৰীয়াই সেই কথা গুৰুত্ব নিদিলে। এইদৰে কিছু লোকে সামাজিক মাধ্যমত লিখিছে আৰু গুৰুত্ব নিদিয়াৰ বাবে শৃংখল চলিহা আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত দূৰত্ব বাঢ়ি গ'ল আৰু শৃংখল চলিহা যিহেতু এজন আপোনালোকে জানে যে উচ্ছৃংখল টাইপৰ তেখেত যুৱক, গতিকে অখিল গগৈ ডাঙৰীয়াক শৃংখল চলিহা প্ৰত্যাহ্বান জনাইছে আৰু অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰত পৰাজিত কৰাৰ বাবে কিছু সময়ত বা সংবাদ মাধ্যমত বিগত দিনসমূহত তেখেতে চেলেঞ্জ দি অহা আমি দেখিবলৈ পালো। গতিকে আমি বিশ্লেষণমূলক ভিডিঅটো এটো কাৰণে বনাইছো, আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে আমাক আপোনালোকৰ মতামতসমূহ জনাব। আমি পুনৰ শৃংখল চলিহাই শিৱসাগৰত যদি নিৰ্বাচন খেলে তেতিয়াহ'লে শৃংখল চলিহাৰ ভৱিষ্যত কি হ'ব আৰু অখিল গগৈ ডাঙৰীয়াক শৃংখল চলিহাই পৰাজিত কৰিব পাৰিব নে নোৱাৰে এই সন্দৰ্ভত আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিম। আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি আপোনালোকে জনাওক। ধন্যবাদ।